ইমান দিনৰ মূৰত এখন বিয়া পাইছো নানাচাকে থাকিম নাচবা লাগব বিয়াত ইমান দিনে কঁকালখন জঠাৰ কৰি ধৰছে আৰু আজি চিধা কৰি দিম বেয়া হ'ব আৰে তেতিয়াহ'লে আপোনালোকক কৈ দিছো ভালকে ধৰব মই এটা বিয়াৰ গীত গাই দিম ধৰব আপিয়াতে তামোল খান খাই লওঁ মই পুৱা খাবো তোমাৰ খুব খাই পেলাই যাওক কামোৰ খান নাখালি মুখ খান কিবা খালি খালি লাগে সেইকাৰণে কাটো দে বেয়া নাপি লগাই দিম ৰব ভালকে ধৰিব হৰি বম হৰি বুবুলা আপোনালোকে জানেনে উৰুলি যোগাৰ দিবা দিয়কচোন উৰুলি যোগাৰ দিয়কচোন জানো মাতে নোলাই এটা এনেকে কব গোটেই দেও নাযাওকে দিছে বাপৰে বাপ আমাৰ দৰঙৰ মানুহবিলাক উৰুলি যোগাৰ দিবা জানে না দে মই এতিয়া বিয়া গীতটো লগাই দিওঁ দিয়ক কি ধুনীয়া আহে পিয়া আমাৰ দৰা কোনটো আহে এইটো নেকি দৰা দেখা নাই তুয়াতে বহি আছে কি ধুনীয়াকে আপোনালোকে দেখা নাই দিয়া পোৱা নাই আমাৰ দৰাই চাদাও খায়ে আমাৰ দৰাই বা যোৰা যোৰা পাব যোৰা মিলাইছি দিয়ক আপোনালোকক একে দুইটাই দুইৰো হৈছে পাভ যোৰা
এই বনৰ মাজত মৃগ বিচাৰি গেলিও কন্যা পাই বিয়াত মৃগ নাপলা বনৰ মাজত কন্যা পাহালা মাৰাই নহলে আমার ময়না হরু মুয়া তুপনি না ভাঙে দেবজানী যজাতিৰ মূৰত মালা আতৰে অন্তৰে পাছে নকৰা লংঘন কেতিয়াও যাতে নোযোৱা শৰ্মিষ্ঠাৰ সজ্জাত কেতিয়াও যাতে নোযোৱা শৰ্মিষ্ঠাৰ সজ্জাত নহল ৰজা ব্ৰহ্মা সাপ দিম পাবা মনস্থাপ ব্ৰহ্মা সাপ দিম পাবা মনস্থাপ আৰু এইবোৰে সম্প্ৰদান কৰে দুয়ো যজাতিনি পতি আহি
কোৱা শীঘ্ৰ কৰি এতিয়া এদিন তোমাক কলো সত্য কৰি সত্যে 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 কি অভিখাৰে সকলো জানিলা পিতৃ শুক্ৰাচাৰ্যৰ আগে যায় সকলো কহিলা ক্ৰোধে শুক্ৰাচাৰ্যই যজাতি ৰজাক ব্ৰহ্মাক দিলা এৰা ৰজা মোৰ বাক্য কৰিলে লংঘন মোৰ বাক্য কৰিলে লংঘন যা ব্ৰহ্মাক দিলো যা আজিৰ পৰা তই বিদ্ধ হৈ পৰ আজিৰ পৰা তই বিদ্ধ হৈ পৰ আৰু সেই শুক্ৰাচাৰ্যৰ অভিশাপৰ ফলত যজাতি ৰজাই লগে লগে বিদ্ধ হৈ গইলা আৰু এই যজাতি ৰজাৰ হাত ভৰিবোৰ কঁপিবে লাগিলা আমাৰো বেয়া লাগিছে এতিয়া কথাটো হল সেই শুক্ৰাচাৰ্যৰ কোন আছিল সেই শুক্ৰাচাৰ্য এনেকুৱা এজন গুৰু আছিল যিয়ে মৃতকো পুনৰ জি তুলিব পাৰিছিল আৰু সেইকাৰণে বিষ্ণুপুৰ্বা ৰজাই তেওঁৰ ৰাজ্যৰ পৰা শুক্ৰাচাৰ্যক কলৈকো
যাব দিয়া নাছিল আৰু যেতিয়া সেই জজাতি ৰজাই বিশপৰ্বা ৰজাৰ জীয়ৰী আছিল শৰ্মিষ্ঠা সেই শৰ্মিষ্ঠাৰ লগত সম্পৰ্ক কৰিছিল আৰু যেতিয়া সম্পৰ্ক কৰিছিল তেতিয়াই শুক্ৰাচাৰ্যই জজাতি ৰজাক ব্ৰহ্মাশাপ দিছিল আৰু শুক্ৰাচাৰ্যৰ ব্ৰহ্মাশাপৰ ফলত জজাতি ৰজাই যৌৱন কালেৰি বৃদ্ধ হৈ পৰিছিল আৰু কনিষ্ঠ পুত্ৰ আছিল পুৰু কাৰ পুত্ৰ আছিল কনিষ্ঠ পুত্ৰ শৰ্মিষ্ঠা যিয়ে অবৈধ সম্পৰ্ক আছিল হয়নে শৰ্মিষ্ঠা কনিষ্ঠ পুত্ৰৰ নাম আছিল পুৰু পুৰুৱে পিতৃৰ দুখ দেখিব নোৱাৰি সেই কনিষ্ঠ পুত্ৰ পুৰুৱে পিতৃৰ জৰাভাৰ নিজৰ গাত পাতি লৈছিল আৰু সেই জজাতি ৰজাই বহুকাল পুত্ৰৰ যৌৱন কাল লৈ প্ৰজাক পালন কৰিছিল যেতিয়াই সেই জজাতি ৰজাৰ সংসাৰৰ অভিলাষ সমাপন হৈছিল তেতিয়াই পুনৰ পুত্ৰ পুৰুৰ পৰা জৰাভাৰ নিজৰ গাত আকৌ পুনৰ গাত পাতি লৈছিল আৰু সেইকাৰণে পিতৃয়ে কৰিব নোৱাৰা কাম পুত্ৰই কৰিব লাগে আৰু পুত্ৰই কৰিব নোৱাৰা কাম পিতৃয়ে কৰিব লাগে যেনেকৈ সেই পুত্ৰ পুৰুৱে জজাতি ৰজাৰ জৰাভাৰ নিজৰ গাত পাতি লৈছিল আপোনালোকে সকলোৱে নামটো ভালদৰে বুজি পাইছে নহয় বুজি পাইছো জানক আপোনালোকৰ মাজত এই নামটো মই গালো এই বছৰ মই এইটো নাম নতুনকৈ লৈছো হয়তো বহুতে মোক আপোনালোকৰ ইয়াতে নাম পৰিৱেশন কৰা দেখিছে মই আটাইবোৰ নাম আপোনালোকৰ মাজত পৰিৱেশন কৰিছোৱে ভাবিছো আপোনালোকৰ মাজত কিনো নাম পৰিৱেশন কৰো কাৰণ আপোনালোকে শুনা নামকে শুনি ভাল নাপাবও পাৰে কাৰণ মোৰ মুখেৰে যিহেতুকে আগতে শুনিছে যি নহওক আপোনালোকৰ মাজত এই নামটি মই পৰিৱেশন কৰিলো হয়তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰে বুলি ভাবি মোক ক্ষমা কৰি দিয়ে যেন কৃষ্ণ ধন্যবাদ